যিখন দিয়া হৈছে এইখন বা কি কি অৱস্থাত আছে সেইটো আমাৰ এডভকেটে ক'ব পাৰিব বেলেগ তেওঁক লগ কৰি আহিলোঁ তেওঁ ঠিকে আছে 1:30মান বজাত তেওঁক কোৰ্টত হাজিৰ কৰোৱা হ'ব আৰু সেইটোৱে তেওঁ কৈছে যে এপেক্স বেংকৰ কেলেংকাৰীখিনি ঘূৰিবৰ কাৰণে সকলো সাংবাদিকক এটা ভয়ৰ সৃষ্টি কৰিবৰ কাৰণে তেওঁ মানে এজনক টাৰ্গেট কৰি লৈছে আৰু কালিৰ দিনটোত কি হৈছিল আপুনি যদি দুপৰ নিশালৈ ইয়াতে কালিৰ দিনটোতো ৰাখিছিল ইয়াতে ৰখা হৈছিল কাকো লগ কৰিব দিয়া নাছিল তাৰপিছত ৰিকুৱেষ্ট কৰিলোঁ তাৰপিছত লগ কৰিব দিলে মেডিচিন চেডিচিন আছিল সিখন দিলোঁ সেইখিনি আৰু আজি কৈছে সাংবাদিক বন্ধু বান্ধৱীসকলক ক'বা একত্ৰিত হৈ পেলাই ন্যায়ৰ হকে যুঁজি থকা সত্যৰ সদায় জয় হ'ব এতিয়া ভুৱা অভিযোগ জাপি দিয়া হৈছে এইবোৰ সম্পূৰ্ণ ভুৱা সম্পূৰ্ণ লোকক অপমান কৰিছে এইবোৰতো সম্পূৰ্ণ ভুৱাকৈ লগাইছে এজন সাংবাদিকে নাজানে নেকি ক'ত কি কেনেকৈ ক'ব লাগে ন কোনো সেইটোৱে আৰু ভুৱাকৈ লগাইছে আৰু একো বিচাৰি পোৱা নাই এতিয়া ঠিকে আছে সুস্থ আছে এতিয়া দৰৱ দি থৈ এইটো কথাটো মই মোৰ হেৰি লিগেল টীম আছে তেওঁলোকৰ কথা পাতি পেলাই জনাম তেখেতে কিন্তু মোক এলাউ কৰিছে মিট কৰিবৰ কাৰণে আই হেড এ ডিটেইল ডিছকাশ্যনছ আমি এতিয়া আৰু বেইলৰ বাহিৰত কোনো অপশ্যনছ নাই যেহেতু দুটাই ছেকশ্যন মই এক্সপেক্ট কৰিছিলোঁ যে ৰুল অফ ল'টো ইষ্টাব্লিছ হ'ব তেখেতে ন'টিছখন দিব এটলিষ্ট যিহেতু মানুহজন ফ্লাইট ৰিক্স নহয় ইয়াৰ পৰা পলাই যোৱাৰ নাই তেখেতে ৰেজিষ্টাৰ্ড এডভকেট হয় তাৰপিছত এজ এ ছিজন জাৰ্ণালিষ্ট 35 ন'টিছখন এটলিষ্ট মই এক্সপেক্ট কৰিছিলোঁ এজ এ ষ্টুডেণ্ট অফ ল' কিন্তু সেইখিনি হোৱা নাই মোৰ বেলেগ একো নাই মানুহজনে যদি কিবা ক্ৰাইম কৰিছে ডেফিনেটলি ল' উইল টেক ইন আউট কোৰ্টছ কিন্তু আমাক কালি ৰাতি 9 ঘণ্টালৈকে এজন একিউজডৰ বেছিক ৰাইটছ হ'ল কনষ্টিটিউশ্যনেল ৰাইটছ হ'ল যে তেখেতক কনচাল্ট কৰিব লাগে এজন লয়াৰৰ লগত সেইখিনি দিয়া হোৱা নাছিলে আজি কিন্তু আই এম অবলাইজড আজি কিন্তু দিছে ন'টিছখন পাইছোঁ এৰেষ্ট মেম'খন দেখিছোঁ আমি এতিয়া লিগেল কোৰ্চ অফ একশ্যনৰ কাৰণে আমাৰ ছিনিয়ৰ এডভকেট শান্তনুদাৰ লগত কথা হৈছে হি উইল ডেফিনেটলি লিড দ্য কেছ আৰু আমি কোৰ্টত এইখিনি আমাৰ যিখিনি ক'ব লগা আছে সেইখিনি ক'ম